নমস্কাৰ জ্ঞান সম্ভাৰৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে ADR ৰিজাল্ট দিবলৈ প্ৰায় মাজত কেইটামান দিন বাকী, একেবাৰে সমাগত। তো ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকৰ মনত নেক্সট এটা পৰ্যায়লৈকে কিছু প্ৰশ্ন আহিব। সেইখিনি হৈছে যে আপুনি আপোনাৰ নামটো বাছনি হোৱাৰ পিছত আপুনি ভাইভাৰ কাৰণে নিজক প্ৰস্তুতি চলাব লাগিব। তো আপুনি এইটো কথা জানে, ADR যেতিয়া ৰিজাল্ট দিব তাত আপোনাৰ নামটো অহা মানে যে চাকৰি এটা কনফাৰ্ম সেইটোতো কেতিয়াও নহয়। তো আপুনি ভাইভা ভালদৰে দিব লাগিব, আৰু ভাইভা যেতিয়া আপোনাৰ ভাল হ'ব তেতিয়াহে আপুনি 2:1 যিটো ৰেচিঅ' অনুযায়ী মাতিব, তাৰ ভিতৰত আপুনি চিলেক্ট হ'ব। অৰ্থাৎ আপোনাৰ ফাইটটো পূৰা 50-50 হৈ থাকিব। গতিকে আপোনাৰ ADR ভাইভাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে, কেনেধৰণে আপুনি নিজকে প্ৰস্তুত কৰিব, তাৰ ওপৰত অতি গুৰুত্বপূৰ্ণ 12টা ফেক্ট আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। ইয়াৰে 12টা মূল কাৰণ ক'ব বিচাৰিছোঁ। তো আহক আমি ভিডিঅ'টো অকণমান চাই ল'ম। যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। লগতে আমি ADR বাবেও প্ৰস্তুতি চলাই আছোঁ, চ' সেইখিনি আপুনি চাব পাৰিব। এতিয়া প্ৰথম কথা হৈছে যে আপুনি কি বিষয় চাই যাব আৰু সেই বিষয়বিলাকৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। তো তালৈকে যোৱাৰ আগতে আপোনাৰ প্ৰথম কেইটামান কথা আপোনাক কৈ ল'ব বিচাৰিছোঁ। যিহেতু আপোনাৰ নামটো যেতিয়া চিলেক্ট হ'ব, চিলেক্ট হোৱাৰ পিছত যেতিয়া আপুনি ভাইভাৰলৈকে যাব, তো তাত আপোনাক কি হয়, যিখন পেনেল থাকিব সেই পেনেলখন আপোনাক যেতিয়া মাতিব নামটো, যদি আপুনি এটা কথা মাইণ্ড কৰিব, আপুনি যদিহে বাহিৰততো আপুনি থাকিব, আপোনাক কোনোবাই মাতিব, যেতিয়া সেই ৰুমটোৰ নিৰ্দিষ্ট দৰ্জাখন যিহেতু বন্ধ হৈ থাকিব, আপুনি এবাৰ পাৰিলে তেওঁলোকক সম্ভাষণ জনাই পেলাই সোমাব পাৰোঁনে বুলি সুধি লৈ আপুনি সোমাই আহিব। আৰু আপোনাৰ সন্মুখত যেতিয়া এখন চেয়াৰ দেখিব, আপুনি চেয়াৰখন দেখিলে আপুনি ছাডেনলি গৈ বহি নিদিব। চ' তেওঁলোকে যেতিয়া আপোনাক বহিব ক'ব, আপুনি তেতিয়া বহিব। আৰু বহাৰ পিছত আপুনি যেতিয়া আপোনাক বহিব ক'ব, বহাৰ পিছত আপুনি তেওঁলোকক ধন্যবাদসূচক মন্তব্য এটা দি ল'ব। ইয়াৰ আগতে আপোনাৰ প্ৰথম এটা কথা মন কৰিব, ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন বুলি এষাৰ কথা আছে। চ' আপুনি যেতিয়া ভাইভাতলৈ যাব, আপুনি নিজকে কিছু সাজ সজ্জা কৰি যোৱাটো খুবেই এটা গুৰুত্বপূৰ্ণ কথা। আপুনি দূৰ দূৰণিৰ পৰা গ'লেও অকণমান কোনোবা এটা হোটেলত ৰুম চুম লৈ হ'লেও অকণমান নিজকে ফ্ৰেছ হয়। চ' আপুনি অকণমান ষ্টেণ্ডাৰ্ড লুক এটা আপুনি মেইনটেইন কৰি যাব, ফৰ্মেল ড্ৰেছ এটা আপুনি পিন্ধি যাব। এতিয়া কথা হৈছে কি, এটা কথা আপোনালোকক কওঁ, প্ৰতিটো বস্তুৱে নতুনে নতুনে বেয়া। চ' আপুনি যদি ভাবিছে তেনেকুৱা ড্ৰেছ এটা যদি আছে, খুব ভাল কথা। যদি নাই, আপুনি কিনিলে ডাইৰেক্ট নতুনকৈ পিন্ধি দিবলৈ কিছু নিজকে কমফৰ্টেবল ফিল নকৰে। চ' একদিন দুইদিন আপুনি অলপ ঘৰত বহি পিন্ধি মেলি কাপোৰযোৰ অকণমান ঠিক কৰি লওক। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা, আমি নাভাবোহে। আপুনি কিন্তু চাব যে ডাইৰেক্ট নতুন কাপোৰ এটা পিন্ধি আপুনি কিবা এটা কৰিবলৈ নিজে কমফৰ্টেবল ফিল নকৰে। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। চ' সেইখিনি আপুনি ভালদৰে মানি চলিব। আৰু এইটো কথা আপোনাক কওঁ যে আপুনি কিবা বেছি ভাল কৰিবলৈ গৈ সেইদিনাখন পৰীক্ষকৰ সন্মুখত আপুনি কিবা এক্সট্ৰা দেখাবৰ কাৰণে নাযাব। কাৰণ যিটো বস্তু মানুহে প্ৰথম দেখাব যত্ন কৰিব, কিছু তাতে যিটো আমাৰ কি বুলি কোৱা হয়, গতানুগতিক নহয় যিটো কথা, মানে আপুনি ইচ্ছা কৰিহে সেই কামটো কৰিব বিচাৰিছে। চ' তেতিয়া আমাৰ অলপ সমস্যা থাকে। চ' আপুনি যেনেকৈ থাকে গতানুগতিক, তাৰে কিছু ভাল দি আপুনি এইকেইদিন অলপ ঘৰত অভ্যাস কৰক, কেনেকৈ আপুনি যাব, খোজ কাটলৰ পৰা আদি কৰি গোটেইকেইটা কথা। চ' আমি এতিয়া চাই লওঁ, আপুনি তাতে বহিলে ধুনীয়াকৈ আপোনাক কুৱেশ্যন সুধিব পাৰে। এতিয়া কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাক সুধিব পাৰে। চ' এটা খুব গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে, আপোনাক অসমৰ সংস্কৃতিৰ ওপৰত আপোনাৰ প্ৰশ্ন সুধিব পাৰে। অসমৰ সংস্কৃতিৰ ওপৰত জনাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। চ' সংস্কৃতি বুলি কোৱাৰ লগে লগে আমাৰ ইয়াতে কি কি আহিব পাৰে, উৎসৱৰ কথা আপোনাক সুধিব পাৰে, বিবাহ, ভাওনা, বৰগীত, সত্ৰীয়া নৃত্য, তো বৰপেটা ভোৰতাল নৃত্য, এইটো এটা খুব গুৰুত্বপূৰ্ণ হয়। ঝুমুৰ নৃত্যৰ বিষয়ে লগতে আপুনি এইটো কথা এটা ৰিচেণ্ট মনত ৰাখিবই লাগিব, যিহেতু ঝুমুৰে এতিয়া কি কৰি আছে, বিশ্বৰ অভিলেখ সৃষ্টি কৰিবৰ বাবে এটা বিশেষ কাৰ্যসূচী লৈছে। এই কথাটো আপুনি অলপ চাই যাব। ইয়াৰ পিছতে দেওধনী নৃত্য অসমৰ এটা খুব গুৰুত্বপূৰ্ণ নৃত্য হয়, সেইকাৰণে হাইলাইট কৰি দিছোঁ ইয়াতে। এই নৃত্যকেইটাৰ বিষয়ে আপুনি সৰু সৰুকৈ বহীত কেইটামান তথ্য হ'লেও সন্নিৱিষ্ট কৰি ৰাখক। যিহেতু আপুনি মৌখিকভাৱে ক'ব, চ' অলপ কথা জানিলেও আপুনি কিছুমান উত্তৰ তাতে দিব পাৰিব। এতিয়া আৰু এটা কথা আপোনাক কওঁ, যেতিয়া আপুনি কিছু প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ নাজানে, তেতিয়াহ'লে আপুনি সেইটো নাজানো বুলি কোৱাটোৱে বেছি ভাল। চালে বাৰে ক'বাই কিছুমান প্ৰশ্ন উত্তৰ দিব যোৱাতকৈ নাজানো বুলি কোৱাটোৱে বেছি আপোনাৰ কাৰণে কমফৰ্টেবল ফিল কৰিব বুলি আপুনি, তো তেওঁলোকেও ভাবিব, আপুনিও ভাবিব যে তেওঁ এইটো বিষয়ত হয়তো সম্যক জ্ঞান নাই। তো তাকে আপুনি অকণমান উত্তৰটো দিবলৈ চেষ্টা কৰিব। নাজানেতো ডাইৰেক্ট নাজানে বুলি ক'লেও মানুহৰ মনত এটা নেতিবাচক প্ৰভাৱ আহে। চ' আপুনি চেষ্টা কৰিব নজনাটো কিছু দুই এটা শব্দৰে বুজাবৰ বাবে। নেক্সট আমি চাওঁ অসমৰ উৎসৱসমূহৰ বিষয়ে আপুনি চাই যাব, প্ৰশ্ন আহিব পাৰে। বিহু, আলি আই লৃগাং, টুচু পূজা, পৰাগ, নৌকা, উৎসৱসমূহ কাৰ কাৰ হয়, তেনেকৈ বাথৌ পূজা, বৈশাগু, বাইখো, মহোহো, মেৰামেফি, এই কথাকেইটাৰ ওপৰত চাই যাব। তো আপোনালোকৰ নেক্সট ষ্টেপটোলৈ যোৱাৰ কথা আৰু এটা কথা মই কওঁ, কি হয়, হবি কি সোধে। আৰু এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কথা হয়। হবি কিন্তু এনেই সুধি নিদিয়ে, তাৰ পৰা কিছু কথা আপোনাৰ পৰা চাব যত্ন কৰিব পাৰে। তো আমাৰ প্ৰশ্ন উত্তৰ সাধাৰণতে কি আহে, খেল চাই ভাল পাওঁ, গান শুনি ভাল পাওঁ, এনেকুৱাবিলাক কিছু সংখ্যক ব্যক্তিয়ে হবি বুলি কোৱা, হবি হ'লেও তেওঁ কৈ দিয়ে। কিন্তু আপুনি এটা কথা মন কৰিব, পৰীক্ষকৰ মানে সন্মুখত আপোনাৰ এটা কমফৰ্টেবল জোনৰ ওপৰত আপুনি হবি বুলি ক'বলৈ যত্ন কৰিব। অৰ্থাৎ আপোনাক যদি সেই কামটো কৰি দেখাবলৈ কয়, অন্ততঃ আপুনি অকণমান হ'লেও কৰি দেখাব পৰা এটা জোন আপুনি সদায় ৰাখি যাওক। আপোনাকতো তাতে পৰীক্ষাত প্ৰশ্ন সুধি থকা সময়ত ভাইভাৰটো বহুত প্ৰশ্ন নুসুধে হবিৰ ওপৰত।
তো আপোনাক যদি কয় যে আপোনাৰ হবি কি XYZ আপুনি কি চ' আপুনি এখন কৰি দেখাওক তো কৰি দেখাব পৰাকৈ আপুনি অলপমান বস্তু ৰেডিমেডকৈ লৈ যাব আপোনাৰ ইচ্ছাৰ বাহিৰত হ'লেও লৈ যাব আমাৰ কি হয় হবি যদি আপুনি গান শুনা বুলি কয় তেওঁলোকে অলপমান ক'ৰবাত নহয় ক'ৰবাত বেকফুটলৈকে গুচি আহে কাৰণ আপোনাৰ পৰা সেইটো তেওঁলোকে চাব নোৱাৰিব গান শুনা কেনেকৈ শুনি ভাল পায় সেইটোতো আপোনাক প্ৰশ্ন কৰিব নোৱাৰে চ' পৰাপক্ষত আপুনি কি কৰিব হবিটো আপুনি নিজে এটা এক্টিভিটি কৰি দেখাব পৰা কাম কৰিব একচুৱেলি এক্টিভিটি কৰাটোহে মানুহৰ হবি হ'ব পাৰে তো বি কেয়াৰফুল চ' আপুনি তেনেকুৱা এটা জোনৰ ওপৰতে আপোনাৰ হবি কি যেনি প্ৰশ্ন সোধে আপুনি ক'ব আৰু আপোনাক যদি অকণমান কৰি দেখাবলৈ কয় যিটো আপোনাৰ বিষয়ে আপুনি ক'লে XYZ আপুনি যদি কয় বোলে মই গান গাই ভাল পাওঁ তো গান অকণমান গাই দিয়ক কিবা এটা কলি অকণমান গাই দিয়ক আৰু এটা কথা আপোনালোকক লগতে কৈ থওঁ আপোনাৰ নিজৰ যিটো অঞ্চলত প্ৰচলিত কিছু নৃত্য গীত যেনে বিশেষ থাকে তেনেকুৱাৰ ওপৰত আপুনি অকণমান চাই যাব চ' বহুত লাভ হ'ব বুলি ভাবিছোঁ আপোনাৰ নেক্সট চাওঁ মেলা বা সন্মিলনসমূহৰ ওপৰত আহিব পাৰে যিহেতু আমাৰ অসমত বিভিন্ন ধৰণৰ মেলা অম্বুবাচী মেলা হস্তি মহোৎসৱ জোনবিল মেলা দিহিং পাটকাই উৎসৱ নমামী পৰক আৰু নমামী ব্ৰহ্মপুত্ৰ হৈ গৈছিলে বাৰে চহৰীয়া ভাওনা তো পবিতৰা মহোৎসৱ এইবিলাকৰ ওপৰত অলপমান হ'লেও আপুনি তথ্য এইখিনি যুগুত কৰক ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে নেক্সট অসমৰ ঐতিহাসিক চিহ্নবিলাকৰ ওপৰত আহিব পাৰে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়দৌল শিৱদৌল কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ চৰাইদেউৰ মৈদাম আহিব পাৰে খুব এটা গুৰুত্বপূৰ্ণ বিষয় এতিয়া পুৱামক্কা সূৰ্য পাহাৰ চুকাফা সমন্বয় ক্ষেত্ৰ আজানপীৰৰ দৰগাহ অগ্নিগড় ধোদৰ আলি মাজুলী সত্ৰসমূহৰ বিষয়ে নামডাঙৰ শিলৰ সাঁকোৰ এইকেইটা বিষয়ে আপোনালোকে কিছুমান কি হয় থিয়ৰিকেল তথ্য আপুনি লগত ৰাখক কোনে বনাইছিলে কেতিয়া বনাইছিলে কিয় বনাইছিলে এই কথাকেইটা অকণমান গুৰুত্ব সহকাৰে আপুনি লওক নেক্সট অসমৰ ঐতিহাসিক কিছুমান ঘটনা যেনে আমাৰ শৰাইঘাটৰ যুদ্ধ ইয়াণ্ডাবু সন্ধি আহোম যুগৰ কিছু মূল কিছুমান ঘটনা থাকিব পাৰে সেইবিলাকৰ ওপৰত অসমৰ কিছুমান মূল ঘটনা থাকিব পাৰে এইবিলাকৰ ওপৰত ভাৰতবৰ্ষৰ কিছু মূল ঘটনা থাকিব পাৰে চন্দ্ৰযান সূৰ্যযান এইবিলাকৰ ওপৰত কিছু আপোনালোকে তথ্য এইখিনি যুগুত কৰক বিশেষকৈ লগতে অলপ কাৰেণ্ট এফেয়াৰ্ছো দুই এটা ইয়াতে ইনক্লুড কৰক বৰ্তমান আপুনি নিউজত দেখি থকা কেইটামান বস্তু আপুনি নোট কৰক তাতকৈ বহুত বেছি সুধিব বুলি মই ভবা নাই নেক্সট অসমৰ প্ৰেক্ষাপটত বৰ্তমান সংঘটিত কিছু গুৰুত্বপূৰ্ণ ঘটনা যিটো মই অকণমান আগত ক'লে আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছ টাইপৰ হয় খেলৰ লগত জড়িত কিছু কথা আপোনালোকে মনত ৰাখক সাহিত্যৰ লগত জড়িত চৰকাৰৰ লগত জড়িত মানে চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনিবিলাক যে থাকে তাৰ ওপৰত বঁটা সন্মানৰ লগত জড়িত ৰিচেণ্টলি কোনোবা বিশেষ বঁটা কোনো ব্যক্তিয়ে লাভ কৰিছে নেকি কিবা তেওঁলোকে কি আছে সন্মান লাভ কৰিছে নেকি বিশেষ কিছুমান সন্মান চ' তাৰ ওপৰত অলপ গুৰুত্ব দিয়ক যেনেকৈ আমাৰ অসম গৌৰৱ এনেকুৱা ধৰণৰ বঁটা সাহিত্য একাডেমী বঁটাৰ ওপৰত নবেল পুৰস্কাৰসমূহৰ ওপৰতো আপুনি অকণমান চাওক সেইকেইদিন চৰকাৰ আঁচনিসমূহৰ ওপৰত ক'লোৱে অকণমান তো আহিব পাৰে কুৱেশ্যন আহিছেও যিহেতু নেক্সট আমি বিশ্বৰ বুকুত খোদিত কিছু উল্লেখযোগ্য ঘটনা বা ৰেকৰ্ড যিবিলাক আমাৰ অলপ আগতে হৈ গ'ল বিহুৰ ওপৰত কিছু ৰেকৰ্ড হৈ গ'ল চৰাইদেউ মৈদামৰ কথা আপোনালোকক সুধিব পাৰে ইতিমধ্যে ক'লোঁ সেইটো বিভিন্ন ধৰণৰ যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিচিত নেক্সট আমাৰ ঝুমুৰ নৃত্যৰ ওপৰত আপোনালোকক আহিব পাৰে ৰিচেণ্ট সেইটো চলি আছে তাৰপিছত নদ নদী আৰু পাহাৰৰ ওপৰত অকণমান চাই যোৱাটো ভাল আমাৰ অসমতে থকা বা আমাৰ ওচৰ চুবুৰীয়া কিছু নেক্সট ভাৰতীয় প্ৰেক্ষাপটত কিছুমান উল্লেখযোগ্য ঘটনা যেনে ঐতিহাসিক কিছুমান ঘটনা থাকিব পাৰে যে ঐতিহাসিক হিষ্ট্ৰীৰ ওপৰত নিৰ্ভৰ কৰি ধৰি লওক বিভিন্ন ধৰণৰ বিদ্ৰোহসমূহ হৈছিলে অকণ চাই যাব বিভিন্ন আন্দোলনসমূহ হৈছিলে যে আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কেইবাটাও ফেজত ভাগ কৰিব পাৰি নেক্সট আমাৰ চন্দ্ৰযান সূৰ্য অভিযান এইবিলাক ক'লোঁ বিভিন্ন ধৰণৰ সন্মিলন এইবিলাকৰ ওপৰত অকণমান চাই যাব বিভিন্ন ধৰণৰ সন্মিলন বুলি ক'লে ৰিচেণ্টলি G20 হৈ গৈছিলে তো ইণ্ডিয়াতে তো অকণমান চাই যোৱাটো ভাল G20 নাহিবও পাৰে কিন্তু চাই যোৱাটো ভাল G20 লগত এবাৰ এটা মেজৰ কুৱেশ্যন আছে G20 বৰ্তমান সদস্য দেশৰ সংখ্যা কিমান আৰু সন্মিলনৰ সংখ্যা কিমান তো অকণমান এনেকুৱা ধৰণৰ প্ৰশ্ন চাই যাব এবাৰ ৰিচেণ্ট এটা তাতে এড হৈছিলে G20ত বিশেষকৈ তাৰপিছত খেল সম্বন্ধীয় প্ৰশ্ন আপোনালোকক চাব গ'লোঁ অলপমান অসমৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈ আৰু অসমৰ বিভিন্নজন খেলুৱৈ যি অলিম্পিক খেলিছে বা আমাৰ ক্ৰিকেট খেলৰ লগত জড়িত খেলুৱৈ আছে আমাৰ ৰিয়ান পৰাগকে আদি কৰি চ' অকণমান সেইবিলাকৰ বিষয়ে চাই ল'ব নেক্সট আপোনাক ক'লোঁ যে আপোনাৰ শৈক্ষিক জীৱনৰ মূল শিক্ষা বিষয়ৰ ওপৰত আচ্ছা এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন ধৰি লওক আপুনি গ্ৰেজুৱেশ্যনত আপোনাৰ বা MA কৰি থাকোঁতে আপোনাৰ কোনটো বিষয় আপোনাৰ ভাল লগা বিষয় হিচাপে বাছনি কৰিছিলে ৰাজনীতি বিজ্ঞান হিষ্ট্ৰী কিবা তো কিয় আপুনি সেইটো বিষয় আপুনি ভাল পাইছিলে তেনেকুৱা ধৰণৰ কিছু প্ৰশ্ন সুধিব পাৰে তো দুই এটা প্ৰশ্ন উত্তৰ তেনেকুৱা ধৰণৰ আহিব পাৰে বুলি ভাবিছোঁ নেক্সট নিজৰ ঠাইখনৰ ওপৰত এইটো এটা খুবেই গুৰুত্বপূৰ্ণ নিজৰ ঠাইখনৰ ওপৰত প্ৰশ্ন সোধে তো APSC পৰা আদি কৰি বিভিন্ন ঠাইত এইটো প্ৰশ্ন সোধেই যে আপোনাৰ ঠাইখনৰ বিশেষ যেনি বৈশিষ্ট্য আছে যদি কোনোবাই মাজুলীৰ পৰা গৈছে মাজুলীতো বৈশিষ্ট্য আছে কোনোবাই যদি গৈছে আপোনাৰ ধৰি লওক তিতাবৰৰ পৰা গৈছে যোৰহাট তিতাবৰ কিয় কাৰণে বিখ্যাত হয় ধৰি লওক কোনোবা যদি গৈছে আপোনাৰ শিৱসাগৰৰ পৰা শিৱসাগৰ সেই নিৰ্দিষ্ট অঞ্চলটো কিয় বিখ্যাত অলপমান চাই যোৱাটো ভাল তাৰ ওপৰত প্ৰশ্ন আহে তো এইকেইটা কথা আপোনালোকক ক'লোঁ এইখিনি কথা আপোনালোকে চাওক কনফিডেণ্টলি প্ৰশ্ন উত্তৰ দিব যত্ন কৰক তো আপোনালোকৰ ভাল হ'ব এইখিনিৰ ওপৰতে প্ৰশ্ন আহিব ইয়াতকৈ বহুত বেছি কিবা আহিব বুলি ভবা নাই তো নিজৰ ভাল লগা বিষয় হবিটোৰ ওপৰতো মই ইতিমধ্যে আপোনালোকক কৈ দিলোঁ এটা কথা একদম মন কৰিব এটা কমফৰ্টেবল জোন লওক যিটো আপুনি কৰি ভাল পায় আৰু অকণমান সেই বিষয়টোৰ ওপৰত আপুনি নিজক
হবি বুলি ক'লে মানুহে সদায় এইটো বিচাৰে যে তেওঁ সেই বিষয়টো অকণমান কৰিব দিওঁ, তেওঁ কৰি দেখাওক, তেওঁ কেনেকৈনো কৰে। তাৰপিছত আপুনি নেক্সট এইটো কুৱেশ্যন লাষ্টত আপোনাক সুধিব পাৰে যে চাকৰিটো আপুনি কিয় বিচাৰিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন যোৱাবাৰ সুধিছিলে যে যদি আপুনি এইটো চাকৰি নাপায় তেতিয়াহ'লে আপুনি কি কৰিব, যদি আপোনাক খোজে যে আপোনাক দূৰ দূৰণিত আপোনাক এপইণ্টমেণ্ট দিব তেতিয়া আপুনি কি কৰিব। মানে বৰ্তমান সময়ত ট্ৰেন্সফাৰ কথাটো খুবেই চলি থাকে, আৰু এবাৰ এইটো কথা ষ্ট্ৰিক্টলি কৈছোঁ যে য'তে চাকৰি পায় তাতে পৰামৰ্শ কৰাটো ভাল। তো দূৰণিত ক'ৰবাত পালোঁ বুলি আপুনি পৰীক্ষকৰ আগতে মনটো আপুনি সেমেকাই নিদিব, সাহসেৰে হাঁহিৰে উত্তৰ দিয়ক, কাৰণ আপুনি চাকৰি এটা লাভ কৰিব ন, গতিকে তাত বেলেগ কিবা কথা নানিব আৰু। তো এইকেইটা কথা আপুনি চাওক, ইয়াৰ ওপৰতে প্ৰশ্ন আহিব আৰু ভাইভা চিয়ৰ ভাল হ'ব এইকেইটা চাই গ'লে। ধন্যবাদ।